26/11 2008 চনৰ 26/11 অৰ্থাৎ নৱেম্বৰ মাহৰ 26 তাৰিখ মুম্বাই আক্ৰমণ সমগ্ৰ বিশ্ব জোকাৰি যোৱা মুম্বাই আক্ৰমণ আৰু সেই মুম্বাই আক্ৰমণৰ খলনায়ক সেই মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ হয় 26/11 বিশ্ব জোকাৰি যোৱা মুম্বাই আক্ৰমণ কাণ্ডৰ মাষ্টাৰমাইণ্ড তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 4 দিন জোৰা এটা ভয়ানক আক্ৰমণ এটা শিহৰণকাৰী আক্ৰমণ গণহত্যা নিৰীহৰ তেজেৰে ফাকু খেলা পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সেই ভয়ানক আক্ৰমণ 2008 চনৰ 26 নৱেম্বৰ বুধবাৰৰ পৰা শনিবাৰলৈ অৰ্থাৎ 26 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ ধাৰাবাহিকভাৱে 4 দিন জোৰা সন্ত্ৰাস মায়ানগৰী মুম্বাইৰ কেইবাটা গুৰুত্বপূৰ্ণ স্থানত ভয়ংকৰ কুটাঘাত ভয়ংকৰ সন্ত্ৰাস ভয়ংকৰ আক্ৰমণ আৰু এই গণহত্যাত মুম্বাই আক্ৰমণত 175 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ ভিতৰত 9টাকৈ কুখ্যাত সন্ত্ৰাসবাদী আছিল অৰ্থাৎ 166 জন নিৰীহৰ প্ৰাণহানি লগতে 9টা কুখ্যাত সন্ত্ৰাসবাদীকো আৰক্ষীয়ে গুলিয়াই নিধন কৰিছিল সেই কোলা অধ্যায় কোলা ইতিহাস সকলোৰে মানসপটত আজিও সক্ৰিয় সজীৱ হৈ আছে আৰু তাৰ মাজতে এই ডাঙৰ খবৰ এইখিনি মুহূৰ্তত আহিছে যে এই সমগ্ৰ ঘটনাৰ পৰিকল্পনাৰ আঁৰৰ যিটো খলনায়ক যিটো মাষ্টাৰমাইণ্ড তাহাবুৰ ৰাণা এই তাহাবুৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হ'ব আমেৰিকা আৰু ভাৰতৰ মাজৰ প্ৰত্যৰ্পণ চুক্তি অনুসৰি তাহাবুৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আকৌ এবাৰ চৰ্চালৈ আহিছে সেই কোলা দিনটোৰ আঁৰৰ সেই কুখ্যাত এই মানুহজন তাহাবুৰ ৰাণা ISIৰ সদস্য আৰু লস্কৰ-ই-তৈবাৰ সদস্য যি লস্কৰ-ই-তৈবাক সম্পূৰ্ণৰূপে সহযোগ কৰিছিল ক'ত কেনেদৰে আক্ৰমণ কৰা হ'ব কোন স্থানত আক্ৰমণ কৰা হ'ব সকলোখিনি দেখুৱাই দিয়াৰ আঁৰৰ এই কুখ্যাত খলনায়কটোৱে জড়িত আছে 26/11 মুম্বাই আৰক্ষীৰ নিৰাপত্তা নিষিদ্ধ নিৰাপত্তাক উপহাস কৰি নিষিদ্ধ নিৰাপত্তাক ভেঙুচালি কৰি সমুদ্ৰ পথেৰে আহি মুম্বাইত প্ৰৱেশ কৰি কুখ্যাত লস্কৰ-ই-তৈবাই সেই ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আমি সেই বেকগ্ৰাউণ্ড ইতিমধ্যে আপোনাক কৈছো বা আপোনালোকে জানে সেই সমগ্ৰ ঘটনা 2024 চনৰ 13 নৱেম্বৰত নিম্ন আদালতে প্ৰত্যৰ্পণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল আমি আইনী প্ৰক্ৰিয়াখিনি কৈছো এই মুহূৰ্তত লস্কৰ-ই-তৈবাৰ কুখ্যাত সন্ত্ৰাসবাদী ডেভিড কোলমেন হেডলিৰ সৈতে মিলি 26/11 সেই ভয়ানক আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল তাহাবুৰ ৰাণাই পুনৰ জনাইছো লস্কৰ-ই-তৈবাৰ কুখ্যাত সন্ত্ৰাসবাদী ডেভিড কোলমেন হেডলিৰ সৈতে মিলি 26/11 আক্ৰমণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল তাহাবুৰ ৰাণাই 2009 চনতে FBIয়ে গ্ৰেপ্তাৰ কৰিছিল ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন আমেৰিকাৰ সৰ্বোচ্চ এই সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল 2009 চনত তাহাবুৰ ৰাণাক 2024 চনৰ 13 নৱেম্বৰত নিম্ন আদালতৰ প্ৰত্যৰ্পণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল ৰাণাই কিন্তু 21 জানুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল তাহাবুৰ ৰাণাৰ সেই আবেদন ইয়াৰ পূৰ্বে তাহাবুৰ ৰাণাই সান ফ্ৰান্সিস্কোৰ আদালততো আবেদন জনাইছিল সান ফ্ৰান্সিস্কোৰ আদালতেও নাকচ কৰিছিল ৰাণাৰ সেই আবেদন মুম্বাই আক্ৰমণৰ সেই ভয়ানক আক্ৰমণৰ 405 পৃষ্ঠাৰ যি চাৰ্জশ্বিট আছিল সেই চাৰ্জশ্বিটত পৃষ্ঠাই লিপিবদ্ধ হৈ আছিল কুখ্যাত তাহাবুৰ ৰাণাৰ নাম 405 পৃষ্ঠাৰ এটা বৃহৎ অভিযোগনামা সেই অভিযোগনামাৰ পৃষ্ঠাই কুখ্যাত ৰাণাৰ নাম লিপিবদ্ধ হৈ আছিল তাহাবুৰ ৰাণা আমি ইতিমধ্যে উল্লেখ কৰিছো ISI আৰু লস্কৰ-ই-তৈবাৰ সদস্য আছিল অভিযোগনামাত উল্লেখ কৰা হৈছিল যে মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তথা মাষ্টাৰমাইণ্ড ডেভিড কোলমেন হেডলিক সহায় কৰিছিল ৰাণাই 2008 চনৰ 26 নৱেম্বৰত লস্কৰ-ই-তৈবাৰ 10টাকৈ কুখ্যাত সন্ত্ৰাসবাদীয়ে সমুদ্ৰ পৃষ্ঠৰে ভাৰতত প্ৰৱেশ কৰিছিল
মাছমৰীয়াৰ এখন নাও হাইজেক কৰিছিল সেই মাছমৰীয়া নাওখনত থকা 5 গৰাকীকৈ নাৱৰীয়াক হত্যা কৰি সেই নাওখনত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ লৈ ভাৰতত প্ৰৱেশ কৰিছিল মুম্বাইত প্ৰৱেশ কৰিছিল সেই কুখ্যাত 10জনীয়া লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ দলটোৱে মুম্বাই আৰক্ষীৰ চকুত ধুলি দি মুম্বাইৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানসমূহত সন্ত্ৰাস চলাইছিল নিৰ্বিচাৰ গুলীচালনা কৰিছিল ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল বোমা বিস্ফোৰণ ঘটাইছিল গ্ৰেনেড নিক্ষেপ কৰিছিল AK-47 ৰাইফলেৰে নিৰ্বিচাৰ গুলীচালনা কৰিছিল মুঠৰ ওপৰত তেজেৰে ৰাঙলী হৈছিল আকৌ এবাৰ মায়ানগৰী মুম্বাই য'ত এই আক্ৰমণত 166 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আহত হৈছিল 3 শতাধিক লোক আহত হৈছিল নিহতসকলৰ ভিতৰত কেইবাজনো আমেৰিকান নাগৰিক আছিল আনহাতে আৰক্ষীৰ প্ৰত্যুত্তৰত 9টাকৈ কুখ্যাত সন্ত্ৰাসবাদী নিহত হোৱাৰ ভিতৰতে জীৱন্তে ধৰা পেলোৱা হৈছিল আজমল কাশ্যপক যি আজমল কাশ্যপক 2012 চনত ফাঁচি দিয়া হৈছিল মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল আজমল কাশ্যপক আৰু সেই ৰাণা আৰু হেডলিয়ে প্ৰস্তুত কৰা মুম্বাই আক্ৰমণৰ ব্লুপ্ৰিণ্ট তাৰে অন্যতম এইটো ষড়যন্ত্ৰকাৰী তাহাবুৰ ৰাণা এই তাহাবুৰ ৰাণাৰ মুম্বাই আৰক্ষীৰ চাৰ্জশ্বিট অনুসৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ স্থান আৰু ভাৰতলৈ অহাৰ পিছত যিসমূহ ঠাই চিনাক্ত কৰা হৈছিল আক্ৰমণ কৰিবৰ বাবে সেই স্থানসমূহ বাছনি কৰি দিছিল তাহাবুৰ ৰাণাই প্ৰস্তুত কৰা ব্লুপ্ৰিণ্টৰ ভিত্তিত সংঘটিত কৰিছিল 26/11 26/11 সেই ভয়ানক কাণ্ড আনহাতে আমি সেই স্থানকেইটা এই মুহূৰ্তত জনাইছোঁ দক্ষিণ মুম্বাইত থকা ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছত ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ওবেৰয় ট্ৰিডেণ্টত সংঘটিত হৈছিল আক্ৰমণ তাজমহল পেলেচত ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল লিঅ'পাৰ্ড কেফেত আক্ৰমণ হৈছিল কামা হস্পিটেলত আক্ৰমণ হৈছিল মেট্ৰো চিনেমাত আক্ৰমণ হৈছিল নাৰিমান হাউচত আক্ৰমণ হৈছিল মুঠৰ ওপৰত প্ৰায় 9টাকৈ স্থানত এই 10 কুখ্যাত সন্ত্ৰাসবাদীয়ে প্ৰায় 4 দিন জোৰা সন্ত্ৰাস চলাইছিল আৰু মুম্বাই আৰক্ষীৰ প্ৰত্যুত্তৰত 9টাকৈ কুখ্যাত সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱাইছিল আজমল কাশ্যপক 2012 চনত ফাঁচিৰে দণ্ডিত কৰা হৈছিল মুঠৰ ওপৰত সেই এটা কোলা অধ্যায় আৰু সেই সমগ্ৰ কোলা অধ্যায়ৰ আঁৰৰ এই খলনায়কটোৱে হৈছে তাহাবুৰ ৰাণা যিয়ে নেকি লস্কৰ-ই-তৈবাৰ কুখ্যাত সন্ত্ৰাসবাদী ডেভিড কোলমেন হেডলিৰ সৈতে মিলি সেই ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল আৰু এই তাহাবুৰ ৰাণাই মুম্বাইৰ সেই স্থানসমূহ ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা আৰম্ভ কৰি হোটেল তাজৰ পৰা ওবেৰয় ট্ৰিডেণ্টৰ পৰা আৰম্ভ কৰি নাৰিমন হাউচৰ পৰা যিকোনো স্থানত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই সমগ্ৰ স্থানসমূহ বাছনি কৰি দিছিল তাহাবুৰ ৰাণাই আনকি বাছত আক্ৰমণ চলোৱা হৈছিল ৰেলৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলোঁ হাস্পতালত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল মুঠৰ ওপৰত গণহত্যাৰে তেজৰ ফাঁকু খেলিছিল পাকিস্তানৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ আৰু এই লস্কৰ-ই-তৈবাৰ কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদীক ইতিমধ্যে পাকিস্তানতো গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানত গ্ৰেপ্তাৰ কৰা হৈছিল যদি পৰৱৰ্তী সময়ত মুকলি আকাশৰ তললৈ ওলাই আহিছিল ইয়াৰে কেইবাটাও কুখ্যাত সন্ত্ৰাসবাদী 2018 চনত এটা কুখ্যাত সন্ত্ৰাসবাদীক মুকলি কৰি দিয়া হৈছিল জাকিউৰ ৰহমান লাগভিক 2015 চনত পুনৰ জনাইছোঁ 9 এপ্ৰিল 2015 চনত জাকিউৰ ৰহমান লাগভিক মুকলি কৰি দিয়া হৈছিল জামিনত মুকলি হৈ আহিছিল আৰু তাৰ পিছত 2021 চনত আকৌ লাহোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জাকিউৰ ৰহমান লাগভিক গতিকে এনেকুৱা ধৰণৰ পাকিস্তানৰ পৰা সাৰপানী যোগাই অহা পাকিস্তান চৰকাৰৰ সাৰপানী যোগাই অহা সন্ত্ৰাসবাদী সংগঠনে এনেদৰে ভাৰতক অশান্ত কৰাৰ অস্থিৰ কৰাৰ বহু ব্লুপ্ৰিণ্ট ইতিপূৰ্বে প্ৰস্তুত কৰিছিল আৰু তাৰ ভিতৰত এটা অন্যতম ভয়ানক আক্ৰমণ আছিল 26/11 26/11 কাণ্ড আৰু সেই কাণ্ডত আমেৰিকাৰ বিদেশী বহু নাগৰিককে ধৰি ভাৰতৰ প্ৰায় 166 জন আমেৰিকা আৰু ভাৰতৰ প্ৰায় 166 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পিছতে FBI গ্ৰেপ্তাৰ কৰিছিল এই কুখ্যাত সন্ত্ৰাসবাদীটোক ISIৰ সদস্য আৰু লস্কৰ-ই-তৈবাৰ সদস্য তাহাবুৰ ৰাণাক 2009 চনতে FBI গ্ৰেপ্তাৰ কৰিছিল যদিও 2024 চনৰ 13 নৱেম্বৰত নিম্ন আদালতৰ প্ৰত্যাৰ্পণৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল যদিও সেই আবেদন খাৰিজ কৰা হৈছিল আৰু সেই মৰ্মে এতিয়া ভাৰত আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ আধাৰত ভাৰতলৈ অনা হ'ব কুখ্যাত তাহাবুৰ ৰাণাক পৰৱৰ্তী সময়ছোৱাত এই প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ি যায় বিচাৰ প্ৰক্ৰিয়া কি শাস্তি প্ৰদান কৰা হয় হয়তো কিছু সময় প্ৰয়োজন হ'ব এই আইনী প্ৰক্ৰিয়া সমাপন হ'বলৈ গতিকে সকলোৱে দৃষ্টি ৰাখিছে আৰু সেই 26/11 যাতে কেতিয়াও আৰু পুনৰাবৃত্তি কৰাৰ সাহস নাপায় এই কুখ্যাত সন্ত্ৰাসবাদী সংগঠনে
তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে। এই মুহূৰ্তত লাইভৰ পৰা